হেল্ল' এভৰিৱান, মহাশিৱৰাত্ৰিৰ সকলোলৈকে শুভেচ্ছা থাকিলে আৰু ৰাতিপুৱাই মই ঘৰতে ধুনীয়াকৈ পূজা কৰি ল'লোঁ আৰু তাৰপিছতে আমি গোটেইকেইজনী লগ হৈ আমাৰ কলনীতে থকা শিৱ মন্দিৰলৈ গ'লোঁ সেৱা ল'বৰ কাৰণে। আৰু মিষ্টাৰ যিহেতু ডিউটি গ'ল সেইকাৰণে ৰাতিপুৱা আহিব পৰা নাই এতিয়া, আৰু যদি ডিউটিৰ পৰা সোনকালে আহি পায় তেওঁৰ লগত আকৌ আহিম মন্দিৰলৈ। এয়া আমি মন্দিৰ আহি পাই গ'লোহি। আজি শিৱৰাত্ৰি বুলি বহুতেই ভিৰ আছিলে, তথাপিও আমি ধুনীয়াকৈ পূজা কৰি ল'লোঁ। আমি সকলোৱে ধুনীয়াকৈ পূজা কৰি ল'লোঁ আৰু মন্দিৰলৈ আহিলে মনটো ইমানেই ভাল লাগে। আৰু আপোনালোক মন্দিৰ গৈছেনে নাই আজি শিৱৰাত্ৰি বুলি কমেণ্ট কৰি জনাবচোন দেই। আৰু আমি ধুনীয়াকৈ পূজা কৰি ওলাই আহিলোঁ, প্ৰসাদ ল'লোঁ, প্ৰসাদ খাই কৰি অকণমান ৰৈছোঁ তাতে। আৰু ইয়াৰ বাচ্ছা পাৰ্টি দেখিছে নহয়, প্ৰসাদ খাই পূৰা খেলিব লাগিছে। আৰু এয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু খোজকাঢ়িয়ে গৈছিলোঁ, বেছি দূৰো নহয় আমাৰ কোৱাৰ্টাৰৰ পৰা। তাৰপিছতে আকৌ মিষ্টাৰো আহি পেলাই তেওঁৰ লগত আকৌ মন্দিৰ আহিলোঁ মই। আৰু এই মন্দিৰ ভাগো বেলেগ, মানে আমাৰ কলনীতে আছে। আৰু শিৱৰাত্ৰি বুলি ইমান ধুনীয়াকৈ সজাইছে চাওকচোন, দেখিয়ে ভাল লাগি গৈছে। আৰু অহাকালিলৈ ইয়াতে ভাণ্ডাৰাও হ'ব আমাৰ। আৰু এয়া আমি ধুনীয়াকৈ পূজা কৰি ল'লোঁ। আৰু এই ভিডিঅ' ক্লিপবোৰ আমাৰ ল'ৰাই ধুনীয়াকৈ কৰি ৰাখিছিল দেই, সেইকাৰণে লগাই দিব পাৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট মিনি ব্লগত আকৌ লগ পাম। তো আজিলৈ বাই বাই, হেপী মহাশিৱৰাত্ৰি।